কেৱল সোমবাৰে কিয় মহাদেৱক পূজা কৰা হয় জানো আহক। প্ৰতিদিনে শিৱ পূজা কৰা হয় যদিও সোমবাৰক শিৱৰ প্ৰাৰ্থনাৰ বাবে অধিক শুভ বুলি গণ্য কৰা হয়। সোমবাৰক সোম বুলি কোৱা হয় আৰু সোমৰ অৰ্থ হ'ল চন্দ্ৰ। যেতিয়া প্ৰজাপতি দক্ষই চন্দ্ৰক ক্ষয় যোৱাৰ অভিশাপ দিলে, তেতিয়া তেওঁ শিৱৰ ওচৰলৈ গৈ অভিশাপৰ পৰা উপশম পোৱাত সহায় কৰিলে। বিশ্বাস কৰা হয় যে সতী দেৱী, তেওঁৰ ভগ্নীসকলে আৰু কিছু সংখ্যক ঋষিৰ সৈতে মাৰ্কেণ্ডেয় ঋষিয়ে তেওঁলোকক দিয়া মহামৃত্যুঞ্জয় মন্ত্ৰ জাপ কৰিছিল। এই ঘটনা সংঘটিত হোৱা দিনটো আছিল সোমবাৰে। গোটেই ৰাতি সকলোৱে সজাগ হৈ চন্দ্ৰ বচাবলৈ মন্ত্ৰ জপ কৰি থাকিল আৰু এই দিনটো মহাশিৱৰাত্ৰি হিচাপে বিখ্যাত হৈ পৰিল। সেই দিনাৰ পৰাই এই বিশেষ দিনটোত শিৱ পূজা কৰাটো শুভ বুলি গণ্য কৰা হয়। এনেধৰণৰ অপাৰেট ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।